নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে আৰজে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। तू कौन होता है असम के बारे में ऐसे बोलने वाला? हम असम को लेके प्राउड करते हैं। ৱাহ, তই অসমক লৈ গৌৰৱ কৰ? কৰো আকৌ, তই নকৰ নেকি? আৰে কোনখন অসমক লৈ গৌৰৱ কৰ? যিখন অসমত খিলঞ্জীয়া ভূমিপুত্ৰৰ হত্যা হৈ থাকে, যিখন অসমত কণমানি শিশুৰো ধৰ্ষণ হয়, যিখন অসমত মানৱীয়তা আৰু একতা কেতিয়াবাই বিক্ৰী গ'ল। এটা সময় আছিল সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে অসম একতা, আত্মীয়তা আৰু মানৱীয়তাৰ দিশত শীৰ্ষত আছিল। এতিয়া সেইখন অসমকে লৈ বাহিৰৰ মানুহে নিন্দা কৰিবলৈ সুযোগ পাইছে। পৰ্যটনৰ ঠাই অসমলৈ পৰ্যটক আহিবলৈ ভয় কৰিছে। জ্যোতি বিষ্ণুৰ সোণৰ অসমত এতিয়া কলংকিত ফলক লাগিলেও আচলতে ভূপেন দাই ঠিকে কৈছিলে। আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখাতলে যাব। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লোভিলে নহ'ব। तू कौन होता है असम के बारे में ऐसे बोलने वाला? हम असम को लेके प्राउड करते हैं। ৱাহ, তই অসমক লৈ গৌৰৱ কৰ? কৰো আকৌ, তই নকৰ নেকি? আৰে কোনখন অসমক লৈ গৌৰৱ কৰ? যিখন অসমত খিলঞ্জীয়া ভূমিপুত্ৰৰ হত্যা হৈ থাকে, যিখন অসমত কণমানি শিশুৰো ধৰ্ষণ হয়, যিখন অসমত মানৱীয়তা আৰু একতা কেতিয়াবাই বিক্ৰী গ'ল। এটা সময় আছিল সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে অসম একতা, আত্মীয়তা আৰু মানৱীয়তাৰ দিশত শীৰ্ষত আছিল। এতিয়া সেইখন অসমকে লৈ বাহিৰৰ মানুহে নিন্দা কৰিবলৈ সুযোগ পাইছে। পৰ্যটনৰ ঠাই অসমলৈ পৰ্যটক আহিবলৈ ভয় কৰিছে। জ্যোতি বিষ্ণুৰ সোণৰ অসমত এতিয়া কলংকিত ফলক লাগিলেও যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ